আৰু এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা সদায় গুৱাহাটীত উত্তোলন কৰিব আৰু 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস সদায় ডিব্ৰুগড়ত পালন কৰিব। অৰ্থাৎ ক্ৰমান্বয়ে ডিব্ৰুগড়ৰ গুৰুত্ব আমি বঢ়াই লৈ গৈ থাকিম আৰু এটা সময়ত ডিব্ৰুগড় ক'ব নোৱাৰাকৈ ৰাজ্যৰ আন এখন ৰাজধানীলৈ ৰূপান্তৰ হ'ব। আমি ডিক্লেয়াৰ কৰিব নালাগে, ঘোষণা কৰিব নালাগে, ক'ব নালাগে, কাম আৰু কৰ্মৰ জৰিয়তে আৰু নতুন প্ৰয়োগৰ জৰিয়তে ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ এক অঞ্চললৈ ৰূপান্তৰ হ'ব। আৰু এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা সদায় গুৱাহাটীত উত্তোলন কৰিব আৰু 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস সদায় ডিব্ৰুগড়ত পালন কৰিব। অৰ্থাৎ ক্ৰমান্বয়ে ডিব্ৰুগড়ৰ গুৰুত্ব আমি বঢ়াই লৈ গৈ থাকিম আৰু এটা সময়ত ডিব্ৰুগড় ক'ব নোৱাৰাকৈ ৰাজ্যৰ আন এখন ৰাজধানীলৈ ৰূপান্তৰ হ'ব। আমি ডিক্লেয়াৰ কৰিব নালাগে, ঘোষণা কৰিব নালাগে, ক'ব নালাগে, কাম আৰু কৰ্মৰ জৰিয়তে আৰু নতুন প্ৰয়োগৰ জৰিয়তে ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ এক অঞ্চললৈ ৰূপান্তৰ হ'ব।